নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ গুৱাহাটীৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। গুৱাহাটীত এই পদসমূহ আছে, গুৱাহাটীৰ GMCHত এই পদসমূহ আছে। এই পদসমূহ হৈছে ICU টেকনিচিয়ানৰ পদ। ইয়াত হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কেনেধৰণে আপোনালোকে আবেদন কৰিব, ইণ্টাৰভিউ কেতিয়া হ'ব, ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব, সকলোখিনি আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল ন'টিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ অসমৰ বিভিন্ন বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে মেডিকেলৰ এটা বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা এই বিজ্ঞাপনটো আহিছে। আপোনালোকে ইয়াতে বিজ্ঞাপনটো চাওক, চালে সকলোখিনি কথা জানিব পাৰিব। এইটো দেখিছে আপোনালোকে, মেডিকেল কলেজ হস্পিটেল গুৱাহাটী, অৰ্থাৎ GMCHৰ পৰা এই বিজ্ঞাপনটো আহিছে। এই বিজ্ঞাপনটো আহিছে ICU টেকনিচিয়ানৰ কাৰণে। এইটো ডিপাৰ্টমেণ্ট অফ ICUৰ পৰা আহিছে। এইটো ICU টেকনিচিয়ান পদৰ কাৰণে আহিছে। পদ ইয়াতে আছে মুঠ 11টা। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াৰ কাৰণে আপোনালোকৰ যিটো চেলাৰী হ'ব, ইয়াতে উল্লেখ আছে চেলাৰী পাৰ মান্থ হ'ব এপ্লিকেবল আণ্ডাৰ লেবাৰ ল' মতে যিমান হ'ব লাগে সেইটো মতে আপোনালোকে ইয়াতে দৰমহাটো লাভ কৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ আগতীয়াকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব নালাগে, ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউলৈ যাব পাৰিব। ইয়াতে উল্লেখ আছে, এইটো আপোনালোকে চাওক, ইণ্টাৰেষ্টেড কেণ্ডিডেট আৰ ইনভাইটেড টু এটেণ্ড ৱৰ্ক ইন ইণ্টাৰভিউ। এইটো আপোনালোকে নিশ্চয় বুজি পাইছে যে ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউ হলত যাব লাগিব। এতিয়া ইণ্টাৰভিউটো ক'ত হ'ব আৰু কেতিয়া হ'ব এইটো কথা আপোনালোকক জনাব বিচাৰিছোঁ। ইণ্টাৰভিউটো আপোনালোকে চাওক, ইয়াতে ভেনু দিয়া আছে, ডেট এণ্ড টাইম, ৱৰ্ক ইন ইণ্টাৰভিউ 8/8/2025, অৰ্থাৎ 8 আগষ্ট 2025, 10 বজাত 10 AM। দেখিছে আপোনালোকে, 10 বজাত ইণ্টাৰভিউ হ'ব। ক'ত হ'ব বুলি কৈছে, দ্য অফিচ অফ দ্য ছুপাৰিণ্টেণ্ডেণ্ট GMCHৰ ছুপাৰিণ্টেণ্ডেণ্ট অফিচত এই ইণ্টাৰভিউটো হ'ব 8 আগষ্টৰ 10 বজাত। গতিকে আপোনালোকে 10 বজাৰ আগত পোৱাকৈ যাব লাগিব। এইটো কথা আপোনালোকে মনত ৰাখিব, 8 বজাৰ আগত আপোনালোকে পোৱাকৈ যাব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোক কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব আপোনালোকে চাওক। এইটো কোৱালিফিকেশ্যন চাওক, আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ উইথ ছায়েন্সত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু লগতে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই নহ'ব, আৰু আপোনালোকক কি কি লাগিব চাওক, আৰু ডিগ্ৰী বা ডিপ্ল'মা হ'ব লাগিব। ICU টেকনিচিয়ানৰ ডিগ্ৰী বা ডিপ্ল'মা আপোনালোকে লাভ কৰা হ'ব লাগিব। এইকেইটা আপোনালোকৰ এছেঞ্চিয়েল মেইন কোৱালিফিকেশ্যনটো। ইয়াৰ উপৰিও আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট বস্তু আপোনাক ইয়াত বিচৰা হৈছে। আপোনালোকে এইটো দেখিছে, ডিজায়াৰেবল কোৱালিফিকেশ্যন, যিটো আপোনালোকৰ হ'বই লাগিব। এইটো কি হ'ব লাগিব বুলি কৈছে, মিনিমাম 2 years অফ ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন ৰিলিভেণ্ট ফিল্ড। আপোনালোকে 2 বছৰ ফিল্ডত কাম কৰাৰ অভিজ্ঞতা ইয়াতে বিচৰা হৈছে। এইটো মানে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো লাগিবই। এক্সপিৰিয়েঞ্চটো নহ'লে আপোনালোকে এই পদৰ কাৰণে ইণ্টাৰভিউ হলত গৈ কোনো লাভ নহ'ব। গতিকে আপোনালোকে যিসকলৰ ইণ্টাৰভিউ দিবলৈ যাব তেওঁলোকৰ এই 2 বছৰটো এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এক্সপিৰিয়েঞ্চৰ কাৰণে আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট তাত প্ৰডিউচ কৰিব লাগিব। এইখিনি ডকুমেণ্টছখিনি কি কি লাগে মই এইখিনি আপোনালোকক জনাই দিছোঁ। আপোনালোকে চাওক, ডকুমেণ্টছখিনি আপোনালোকৰ ইয়াতে উল্লেখ আছে। এইটো চাওক, আপোনালোকে মই দেখাই দিছোঁ। প্ৰথমতে আপোনালোকে চাওক, ইয়াতে কৈছে যে দ্য কেণ্ডিডেট উইল হেভ টু ব্ৰিং দ্য চাইন কপি। আপোনালোকৰ নিজৰ চাইন কৰা এখন কপি লাগিব। কি লাগিব, বায়'ডাটা, এখন বায়'ডাটা আপোনালোকে নিজৰ চাইন থাকিব লাগিব। তাত চাইন কৰা এখন বায়'ডাটা আপোনালোকে লগত নিব লাগিব। লগত পাছপৰ্ট চাইজ ফটো আপোনালোকে লগত নিব লাগিব। আৰু কি নিব লাগিব, ফটো কপিজ অফ অল ছাপৰ্টিং ডকুমেণ্টছ। আপোনালোকৰ এই জবটোৰ কাৰণে যিখিনি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব
যেনে হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট আপোনাৰ লগত লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এইটো লাগিব, আৰু বয়সৰ কাৰণে আপোনালোকৰ যি ডকুমেণ্টছ আপোনালোকে প্ৰডিউচ কৰিব বিচাৰে সেইটো প্ৰডিউচ কৰিব পাৰিব। যেনে ধৰি লওক HSLCৰ আপোনালোকৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট প্ৰডিউচ কৰিব পাৰে, আৰু তেনেধৰণে কাষ্ট চাৰ্টিফিকেট, এই সকলোবিলাক লগত আপোনালোকে দিব লাগিব, আৰু অৰিজিনেলবিলাকো আপোনালোকে লগত লৈ যাব লাগিব। এইটো উল্লেখ আছে, অল অৰিজিনেল ডকুমেণ্টছ লগত নিব লাগিব। এইটো আপোনালোকে নিশ্চয় বুজি পালে। আৰু আপোনালোকৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে, এক্সপিৰিয়েঞ্চৰ কাৰণে চাৰ্টিফিকেটটো লগত নিব লাগিবই, এইটো মাষ্ট বি আপোনালোকে লগত লাগিব, এইটো লৈ যাব। আৰু তাৰ পৰা NOC আপোনালোকে উলিয়াই ল'ব, য'ত আপোনালোকে কাম কৰিছিল তাৰ পৰা NOC উলিয়াই ল'ব, NOCখন আপোনালোকে লগত দিব লাগিব, এইটো উল্লেখ আছে, এইটো চাওক, NOC আপোনালোকে দিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ কথাটো উল্লেখ আছে, আপোনালোকে এইটো চাই ল'ব, বয়সটো কিমান ইয়াতে প্ৰয়োজন হ'ব আপোনালোকৰ। আপাৰ এজটো দিয়া হৈছে 35 years। এইটো অন দ্য ডেট অফ ইণ্টাৰভিউ, আপোনালোকৰ ইণ্টাৰভিউ ডেটলৈকে 35 বছৰ ভিতৰত হ'ব লাগিব, এইটো আপাৰ এজৰ লিমিটটো। গতিকে আপোনালোকে বয়সৰ কথাও গম পালে, আৰু গোটেইখিনি কথা অলৰেডি কৈ দিলোঁ, ইণ্টাৰভিউ ক'ত হ'ব এইটো গম পালে। আৰু এই বিজ্ঞাপনটো আপোনালোকৰ ক'ৰ পৰা ওলাইছে এইটো আপোনালোকে নিশ্চয় ইয়াতে দেখিলে, মই হেডিংটো দেখাইছোঁৱেই, যে প্ৰিন্সিপাল কাম চিফ ছুপাৰিনটেণ্ডেণ্ট এক্স কমিটি HMS গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল গুৱাহাটী, ইয়াৰ পৰা বিজ্ঞাপনটো আহিছে। আৰু এই বিজ্ঞাপনটো আহিছে 2 আগষ্ট 2025 তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। এইটো খুব নতুন বিজ্ঞাপন হয়, গতিকে আপোনালোকে এই পদৰ কাৰণে ডাইৰেক্ট ইণ্টাৰভিউ হলত যাব পাৰিব। কিমান তাৰিখে মই এইটো আপোনালোকক জনাই দিছোঁ, যে আপোনালোকে 8 তাৰিখে 10 বজাৰ আগত পোৱাকৈ যাব লাগিব, এই ডকুমেণ্টছসমূহ ৰেডি কৰি লৈ। গতিকে আপোনালোকে সকলোখিনি কথা জানিলে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু যদি অধিক জানিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও ইয়াৰ এইখিনি বাকীখিনি চাই ল'ব পাৰিব। আৰু কিবা যদি আৰু অধিক জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, থেংক ইউ।